ৰাজনৈতিক দলৰ পৰা ৰাজনৈতিক দললৈ যোৱা বুলি মই ভবা নাই। মই এটা নিৰ্দিষ্ট আদৰ্শ আৰু এটা নিৰ্দিষ্ট সপোনৰ সন্ধান লৈ ভাৰতীয় জনতা পাৰ্টিত আজি মই যোগদান কৰিছোঁ। পৰৱৰ্তী সময়ত আপোনালোকক মই লগ পাম, তেতিয়া বিভিন্ন কথা বতৰা পাতিম। এই সম্পৰ্কত যদি আপোনালোকে কিবা কথা জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকক মই জনাব পাৰোঁ। চাওক, মই আগতে কৈ থৈছোঁ যে আজি বিমানকোঠতো 10-12জন বিধায়ক মোৰ লগত মই যাওঁতে মোক আদৰণি বা মৰম বা চেনেহ জনাবৰ কাৰণে উপস্থিত আছিল। কিন্তু সেইটো বিদায় যাচিবৰ কাৰণে উপস্থিত আছিল নে লগত থকাৰ কাৰণে উপস্থিত আছিল, এই কথাখিনি ৰাতি ঘৰত গৈ ভাল কৰি বহিলে কথা পাতিম। গোটেই কথাটো ডিপেণ্ড কৰে, আপোনালোকে চাওক যে বিজেপি এটা সৰু দল নহয়। It has won 7 parliamentary constituency in the election and Congress has won just 3 parliamentary constituency. So in every constituency BJP has their own cadre, own candidates. Jodi Congressor pura besikoi manu apuni ane, those who actually aspire for tickets, তেতিয়াহ'লে আচলতে দলটোক মই at the end of the day it will be more disservice than service. সেইকাৰণে যিখিনি ৰাজ্যিক মই এখন তেওঁলোকক তালিকা দি থৈছোঁ, প্ৰায় 40 MLA, 40জন MLA তালিকা এখন মই সিদ্ধাৰ্থ বৎসজী ডাঙৰীয়াক দি থৈছোঁ। তেওঁ তাৰ পৰা যিখিনিকে বিচাৰে, আৰু এই কথাটো আমাৰ দিল্লীতো আলোচনা হৈছিল যে মই 40জন MLAৰ এখন তালিকা তেখেতসকলক আজি দিয়া নহয়, এইটো প্ৰায় মই 6 মাহ আগতে দি থৈছিলোঁ যে এখন আমাৰ তালিকা। গতিকে এই তালিকাখনৰ পিছত তেখেতসকলে সিদ্ধান্ত লৈ যিসকলক তেখেতসকলে বিচাৰে, আজিৰ পৰা কম যে আমাৰ দলে যিসকলক বিচাৰিছে, এতিয়া আজিৰ পৰা মই শব্দটো বদলাই দিছোঁ, আমাৰ দলটোৱে যিসকলক বিচাৰিব তেওঁলোকক আহিব। কিন্তু গাঁৱে ভূঞে, জিলা পৰিষদৰ পৰা, পঞ্চায়তৰ লেভেলৰ পৰা, কৰ্মীৰ পৰা মই ভাবোঁ যে কংগ্ৰেছৰ বহুত একনিষ্ঠ কৰ্মীয়ে অনাগত 2-3 মাহত যেতিয়া আমি অঞ্চলবিলাকত যাম, তেতিয়া আপোনালোকে দেখিব যে ক'ৰবাত 1000, ক'ৰবাত 10,000, ক'ৰবাত 5,000, ক'ৰবাত 200 বহুত ভাল সংখ্যক কৰ্মী কংগ্ৰেছ দলৰ পৰা ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব। যোনদিনাখন মই মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিলোঁ, আৰু যিদিনাখন মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰি মই ৰাহুল গান্ধীৰ ঘৰত গৈছিলোঁ, মোৰ যদি মনত পৰে, মই ঠিক ডেটটো এনেকুৱা, আই থিংক মই 24 জুলাই মানত ৰিজাইন দিছিলোঁ। 27 নে 28 তাৰিখে সেইটো সময়ত মোক ৰাহুল গান্ধী ডাঙৰীয়াই মাতি লৈ গৈছিলে। তেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া মোক মাতি লৈ গৈছিলে, তেওঁৰ লগত মোৰ কথোপকথন হৈছিলে প্ৰায় 20 মিনিটৰ। কথোপকথন বুলি ক'ব নোৱাৰি, তৰ্কাতৰ্কি বুলিয়ে ক'ব লাগিব অসমীয়া ভাষাত। তেওঁক মই কিছুমান কথা কৈছিলোঁ, তেওঁ উত্তৰটো দিয়ে so what। তেতিয়া মই শেষত ক'লোঁ ঠিক হে, so we can also do something, so what? So that is the day. So সেইদিনাখন ওলাই আহিয়ে মই মানসিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ সিদ্ধান্ত লৈছিলোঁ। কিন্তু কিছুমান দুমোজা আছিল, কাৰণ এটা আদৰ্শৰ লগত আছিলোঁ। গতিকে সেই কথাখিনি কি ধৰণে মানুহৰ আগতো, মানুহেতো পৰিৱৰ্তন কৰাৰ আগতে কিবাটো জানি বুজি ল'ব লাগিব। পিছৰ এমাহ মই ভাৰতীয় জনতা পাৰ্টি, জনসংঘ, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিসকল প্ৰেৰণাদায়ক ব্যক্তি, তেওঁলোকৰ কিতাপ কাগজখিনি মই ভালকৈ পঢ়িলোঁ। অহা পৰহি বা চতুৰ্থা দিনা মোৰ আপোনালোকে ভাল আৰ্টিকুল এটাও দেখা পাব। I have compared the secularism of Congress and perhaps the ideology adopted by BJP. You will see a good article on that where I will articulate my point of view. গতিকে সেই কথাখিনি যেতিয়া মই মনটো সন্তুষ্ট কৰিব পাৰিলোঁ, তাৰ পিছত যোগাযোগৰ কথা বতৰা আহে, লজিষ্টিকৰ কথা আহে। তেনেকৈ সেই ধৰণে আলাপ আলোচনাবিলাক চলি আল্টিমেটলি 23 তাৰিখে ইট হেজ কালমিনেটেড। এতিয়া আপুনি এটা ৰিয়েলাইজ কৰে নেকি যেতিয়া লোকসভা ইলেকশ্যন কৈছিল যে গুজৰাটত পানীৰ পাইপেৰে হয়, তেতিয়া আপোনালোকে এই কথাটোলৈ যিমান কৈ আছে, ৰাহুল গান্ধীয়ে বহুত কথা কয় যিটো পিছত তেওঁ সেইটো নামানে। এনেকুৱা নহয় যে গোটেই ভাৰতৰ ৰাজনৈতিক আকাশত, এইকেইদিন মই মিডিয়া দেখিছোঁ, তৰুণ গগৈ কিমান কথা কৈছে, কৈ তাৰপিছত বদলাই দিছে।
ৰাহুল গান্ধীয়ে কিমান কথা কৈছে এনেকুৱা এটা অসমত আপোনালোকৰ দুই এজন এটা পৰিৱেশ কৰিছে যে হিষ্ট্ৰীত অল পলিটিক্যাল লিডাৰ ষ্টিক টু দেয়াৰ পলিটিক্যাল ষ্টেটমেণ্ট আৰু অনলি হিমন্ত বিশ্ব শৰ্মা ইজ এক্সেপশ্যন যোনে সেইটো মানা নাই এটা কথাটো হ'ল যে মই 23 বছৰ কংগ্ৰেছত আছিলোঁ দুৰ্যোধনৰ হৈ ভীষ্মই যুঁজ কৰিবলগীয়া হৈছিল গতিকে মই কংগ্ৰেছত আছিলোঁ কংগ্ৰেছৰ নীতি আদৰ্শ মোক ক'বলগীয়াখিনি কোৱা হৈছিল বাট দোজ আৰ দ্য ভিউ পইণ্টছ অফ কংগ্ৰেছ নট হিমন্ত বিশ্ব শৰ্মা মাই ভিউ পইণ্টছ সেই সময়টো বিজয়া বাইদেৱে জানিছিলে ভাল কৰি সেই সময়টো সকলোৱে জানিছিল যে মই ভাৰতীয় জনতা পাৰ্টিৰ আন এটা দৰ্শন যেটো কালচাৰেল নেশ্যনেলিজম বুলি কয় মই পলিটিক্যাল পাৰ্টটো কোৱা নাই মোৰ পিতৃ মোৰ পূৰ্বপুৰুষ ভাৰতীয় জনতা পাৰ্টিৰ যেটো সাংস্কৃতিক জাতীয়তাবাদ কালচাৰেল নেশ্যনেলিজম হেতুৰ লগত আমি সদায় উতপুতভাৱে জড়িত আছো আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি জানিলো কেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী থকা সময়ত আমি জানা নাছিলো যেতিয়া তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল তেওঁ মই আজি চিকাগোৰ ভাষণ এটা উদ্ধৃতি দিছো তেখেতৰ বিষয়ে আপোনালোকে আগত লিখাও নাছিলে বা আমিও পঢ়া নাছিলো কাৰণ আমাৰ জানাৰো প্ৰয়োজন নাছিল লাহে লাহে যোৱা 6 মাহ 7 মাহত কথা বতৰা পঢ়িলো দুই এজন মানুহক লগ পালো তেখেতসকলৰ লগত জড়িত এণ্ড দ্যাট ডেফিনেশ্যন হেজ চেঞ্জ that was a statement of Congress party not Himanta Biswa Sharma Himanta Biswa Sharma was a spokesman of Congress so whatever I have said at that point of time those were the statement given to me by Congress party ডেফিনেটলি যদি মোক বিজেপিয়ে স্পোকসম্যান দিয়ে কেতিয়াবা তেতিয়া মই বিজেপিৰ কথা কম কিন্তু যেতিয়া আপোনালোকে ক'ব যে হিমন্ত বিশ্ব শৰ্মা কোৱা তেতিয়া মই মোৰ কথা কম এটা মই সাইন আৰ্টিকল এটা লিখিম দ্যাট উইল বি মাই আৰ্টিকল বাট আজি যেনেকৈ এটা বিজেপিৰ ইয়াত স্পোকসম্যান সকল আছে তেওঁলোকেতো নিজৰ কথা নকয় যেটো সিদ্ধাৰ্থ বৎসাজী ডাঙৰীয়াই ক'ব দিয়ে সেইখিনিহে ক'ব লাগিব মহেন্দ্ৰ সিঙে এটা গুৰুত্বপূৰ্ণ কথা কৈছে যিহেতু আপুনি শেহতীয়া সময়ত প্ৰায় 12-13 বছৰ ধৰি কংগ্ৰেছ গভৰ্ণমেণ্টত আছিল কংগ্ৰেছ দলে কি ধৰণে ভ্ৰষ্টাচাৰ কৰিছে দুৰ্নীতি কৰিছে প্ৰায়খিনি কথা আপোনাৰ হ'ব গতিকে অনাগত সময়ত সেইখিনি সাধু হ'ব চব মই ভাবোঁ যে মই এটা দলটোৰ পৰা আহিছিলোঁ কাৰণে তাৰ ওপৰত ভিণ্ডিকটিভ ৰিভেঞ্জফুল হোৱাৰ প্ৰয়োজন নাই কংগ্ৰেছ ইজ পাষ্ট 12খন 10খন আসন পাব ইলেকশ্যনত তাৰ পিছত আৰু 3-4টা পিছত গুচি আহিব গতিকে ইউ কেন ইন এ ৱে ৰাইট দ্যাট ইন আছাম দ্য কংগ্ৰেছ পলিটিক্স ইজ অভাৰ এটা কথা কৈছিল যে আপুনি যেতিয়া অমিত শ্বাহৰ ঘৰত গ'ল তেতিয়া তেওঁ এটা কথা কৈছিল যে কাৰ কথা অফিলভাৱে তেওঁৰ কথাটো মই কমেণ্ট নিদিওঁ আপুনি জানে আজি যিখিনি না মই তেওঁৰ কথা কমেণ্ট নিদিওঁ আজি যিখিনি মানুহ হ'ল সেইখিনি তেখেতৰ দয়া আৰু কৃপা কালি যদি তেখেতে সাংবাদিক মেলখন নকৰিলেহেঁতেন আজি ইমান মানুহ নহ'লহেঁতেন গতিকে তেখেত মোৰ লাকি মাস্কট আপুনি জানে ইলেকশ্যনৰ আগতো মোক সিৰিজ অফ এটেক কৰিলে দেন আই ওন বাই এ লেগছ ভোট হায়েষ্ট ইন দ্য আছাম হিষ্ট্ৰী গতিকে হি ইজ মাই লাকি মাস্কট গতিকে তেওঁ যিমানেই প্ৰেছ কনফাৰেঞ্চ কৰিব তাৰমানে বিজেপি উইল গেট 84 উইল বি ক্ৰছড কংগ্ৰেছক এটেক কৰিম যেনেকৈ অসমত পাৱাৰ জেনেৰেশ্যন হোৱা নাই 2011ৰ পৰা আই উইল শ্বেয়াৰ ইউ এ ষ্টৰী 2012ত যেতিয়া আমি টেটৰ এপইণ্টমেণ্ট দিছিলোঁ ফাৰ্ষ্ট বেটছ 30,000 এপইণ্টমেণ্ট হৈ গ'ল ছেকেণ্ড বেটছ অহাৰ আগতে মাদানী চাহাবৰ ফৰমান আহিলে যে টেটৰ এপইণ্টমেণ্টত কাষ্ট কমিউনিটি ৰিফ্লেক্ট হোৱা নাই চিফ মিনিষ্টাৰ কল দ্য দেন মিছন ডাইৰেক্টৰ অফ SSA and all the officers then he said no this way that cannot run apuni muk data diok porikhonkhya diok omuk diok then I went to him and moi kolu sir I am education minister not Madani is you not education minister so this you can corroborate from SSA office and the present June tetia mission director asil they came out from his office crying je ami ki bhul korilu tetor appointment di so my voice or moi jitu kobo lage ma koye diu hetu moi rokhi na thaku gotike congressor jikhini kotha policy but I will not touch anybody's personal life but আজি কিছু মানুহ নাই সবে চেঞ্জৰ কথা কৈছে আৰু বেছি মানুহবিলাকৰ এক্সপেক্টেশন বুলিয়ে প্ল্যানিংটো কেনেকুৱা নহয় সব মোৰ কথাটো একদম ক্লিয়াৰ অসমৰ পলিটিক্সত মই ক্লাছ 5ৰ পৰা আছোঁ মই কিছু পৰিমাণে মানুহৰ কথা বুজি পাওঁ যেনেকৈ তিৱা ইলেকশ্যন হোৱাৰ আগতে মই সিদ্ধাৰ্থক কৈছোঁ দাদা আমি কংগ্ৰেছ জিকিব
ডেট পইণ্টৰ টাইম মোৰ লগতো কথা হৈছে ৰিজাল্ট হোৱাৰ আগতে বড়ো ইলেকশ্যনৰ আগতে মই সিদ্ধাৰ্থ দাক কৈছোঁ যে দাদা আপোনালোকে কিন্তু এখন বা দুখন পাব চ' কিবা কিবি মই পলিটিক্স কৰি দিনত অলপ মানুহৰ লগত কথা পাতি আই হেভ এ পালছ আৰু মই আপোনালোকক কৈছোঁ হাগ্ৰামা মহিলাৰী অৰ DPF অৰ ৰবিৰাম নাৰ্জাৰী যিটো বড়ো গ্ৰুপ হ'ব দে উইল বি থাৰ্ড এণ্ড কংগ্ৰেছ উইল বি ফ'ৰ্থ আপুনি ইতিমধ্যে কৈছে যে যিটো দূৰ কৰি আহিছে তাৰ শুধৰণি কৰাৰ আপুনি প্ৰয়াস কৰিব গতিকে বিজেপি যিহেতু এটা উদাৰ দল যিটো দলক লৈ এটা সময়ত দেখিছিলে হৰ্চ ট্ৰেডিঙৰ সংগঠন উত্থাপন হৈছিলে মই আপোনালোকক এটা কথাতে কৈছোঁ গতিকে অসমবাসীয়ে বিচাৰিছে আপোনাক আগৰ কাটি বিজেপি আগুৱাই যাবলৈ বিচাৰিছে তেনেকুৱা ধৰণৰ কবিতা বা চব আপোনালোকে যিটো ক'লো নহয় আপোনালোকে গীতাখন যদি পঢ়ে তেতিয়াহ'লে যেতিয়া যুদ্ধ হয় যুদ্ধত শ্ৰীকৃষ্ণই কি কৈ থৈ গৈছে গতিকে বিজেপিৰ ফালৰ পৰা যদি মোলৈকে কেতিয়াবা নিৰ্দেশ আহে যদি বিজেপি কাৰণ মই এতিয়া বিজেপিৰ সৈনিক বিজেপিৰ মই যেনেকৈ ভীষ্মই যুদ্ধ কেতিয়াও সমৰ্থন কৰা নাছিল কিন্তু দুৰ্যোধনৰ নিমখ খাইছিলে এতিয়া মই বিজেপিত আছোঁ গতিকে সিদ্ধাৰ্থ বৎসাজী আৰু অমিত শ্বাহৰ যিয়ে নিৰ্দেশ আহক যেনেকৈ আহক আনলেছ ইট ইজ আনকনষ্টিটিউশ্যনেল আনলেছ ইট ইজ আনপাৰ্লিয়ামেণ্টাৰী আনলেছ ইট ইজ নট একৰ্ডিং টু মাই deep conscience, it will be, I will carry that out. So, মোৰ শ্বেয়াৰ এইটোৱে থাকিব বিজেপিয়ে 84 সিট পাবই বা পালেহেঁতেন মোৰ খালি এইটোৱে ইচ্ছা যে এটা জনজাতীয় দলতকৈ কংগ্ৰেছ তলত থাকিব পাৰে নেকি এটা অসমত অন্তত এটা আত্মনিয়ন্ত্ৰণৰ কথাবিলাক মানুহৰ আশা আকাংক্ষাবিলাক অলপ মানুহৰ ভাল হ'ব গতিকে মাই আইডিয়া উইল বি ডেট মিছন 84 ইজ অলৰেডি অন সেইটোত মোৰ ইমান কৰিবলগীয়া একো নাই মেক্সিমাম মই জালুকবাৰীত 5-10 হাজাৰ ভোট এডিশ্যন কৰিব পাৰিম কিন্তু মই চাওঁ যে ইফ কংগ্ৰেছ কেন বি পুট ইন 4th পজিশ্যন আমাৰ অসমত কংগ্ৰেছ বা বিজেপিৰ কথা কয় AIUDFটো মই কংগ্ৰেছ দলত ইমান জড়িত হ'লোঁ এইটো কাৰণে যাতে AIUDF দলটো কোনো কাৰণে ক্ষমতাত নাহে সেইটো কাৰণে মই কৈছোঁ যে অসমত আজিৰ দিনটোত কংগ্ৰেছৰ সাম্প্ৰদায়িকতাৰ পৰিভাষাটো বেলেগ বা বিজেপিৰ ধৰ্মনিৰপেক্ষাটো ভাৰতৰ দৰ্শন সংস্কৃতিৰ ওপৰত বেছ সেইটো হ'ল ৰিগাৰ্ডিং আইডিঅলজি বাট UDF ইজ এ থ্ৰ' এণ্ড থ্ৰ' কমিউনিয়েল পাৰ্টি তাততো আৰু কোনো ডিমত থকাৰ কথা আহিব নোৱাৰে ভাল ভাল শ্ৰাদ্ধৰ সময়টোতো মানুহে মিঠাই খায় শ্ৰাদ্ধৰ সময়ত মিঠাই নাখায় জানো তাত খাওক মোক কোনটো কংগ্ৰেছে ৰেহাই দিলে যিমানখিনি অন্যায় কৰিলেতো কংগ্ৰেছে কৰিলে চাওক এতিয়া আপোনালোক কিবা কাৰণত মোৰ প্ৰতি বায়াছ মোক দাদা গোচৰৰ পৰা ৰেহাই দিছে জাষ্টিছ ৰঞ্জন গগৈ জাষ্টিছ অমিতাভ ৰয় ৰাইট তেওঁলোকতো অঞ্জন দত্ত নহয় নে অঞ্জন দত্তৰ লগত তেওঁলোকৰ ভাল গতিকে সেইকাৰণে তেওঁ কিছুমান কথা তেওঁৰ বিষয়ে জানেই আৰু কি এইবিলাক নালাগে আৰু ডেট আই থিংক দ'জ চেপ্টাৰ আৰু এটা মই কথা কৈছোঁ যে মই বিজেপি দলৰ ৰাষ্ট্ৰীয় নেতৃত্বই জানে যে মই যেতিয়া মোৰ ব্যক্তিগত কিবা মই প্ৰব্লেমত থাকোঁ সমস্যাত থাকোঁ কথা থাকোঁ আই নেভাৰ ৰিকুৱেষ্ট এনিথিং ফৰ পাৰ্চনেল থিং কাৰণ মোৰ মই আজি 8 মাহ 9 মাহ ধৰি সিদ্ধাৰ্থ দাৰ লগত টাচত আছোঁ তাৰ মাজত মোৰ বেয়া দিনো গৈছিল আই নেভাৰ টক টু হিম বিকজ আই হেভ কাৰেজ টু ফেচ দ্য মষ্ট এডভাৰ্ছ থিং ইন লাইফ আৰু যোনদিনাখন ফেচ কৰিব নোৱাৰিম সেইদিনাখন ঠিক আছে I think we had a discussion. নাই কোৱা বিজয়া বাইদেউতো কেতিয়াও মোৰ কথা কোৱাই নাই কাৰণ বাইদেউ আৰু মোৰ লগত সম্পৰ্ক আৰু সিদ্ধাৰ্থ দাৰ লগত কোনো কেতিয়াইতো নাহেই বাট য়েছ দেয়াৰ ৱাজ এ ইছ্যু উই হেভ ডিছকাছ দিছ ইছ্যু তেতিয়া মই গোটেই কাগজ পত্ৰখিনি দেখুৱালোঁ তেতিয়া ক'লে যে এই কথাটোতো ক'ৰ পৰা আহিলে ইয়াততো একো নাই যেতিয়া বাইদেউৰ লগততো মোৰ মই আজি ভাষণত কৈছোঁ ক্লাছ 5ত মই বাইদেউৰ ঘৰত থকা মানুহ গতিকে বাইদেউৰ লগত মোৰ কোনো ইছ্যু নায়েই সেইটো বাদ দিয়ক সিদ্ধাৰ্থ দাৰ লগত কোনো কথা নাই আমাৰ কেতিয়া মই পূব গুৱাহাটীতো ৰাজনীতি কৰা নাই মোৰ যোগাযোগ নায়েই যেতিয়া এই ঘটনাটো ওলাল তেতিয়া মই সিদ্ধাৰ্থ দাক কাগজখিনি দিলোঁ যে কাইণ্ডলি ৰিড ইট এণ্ড গেট ইট এক্সামিন থ্ৰু দ্য বেষ্ট লয়াৰ ইন দ্য কাণ্ট্ৰি যদি ক'ৰবাত কিবা এটাও মোৰ খুঁত পায় ডোণ্ট টেক মি গতিকে সেইটো কাৰণে আপোনালোকক মই এটা কথা কৈছোঁ যে
হৈ যায় ৰাজনীতিত। ময়ো বিজেপিৰ কথা বহুত দিন কৈছোঁ, বিজেপিয়েও বহুত কথা কৈছে। ডেট চেপ্টাৰ ইজ অভাৰ আজিৰ পৰা।